আজিৰ ভিডিঅ'ত আমি ক্লাছ 10 চেপ্টাৰ 8 এক্সাৰসাইজ 8.4 5 নম্বৰ কুৱেশ্যন কেইটা আলোচনা কৰিম। এতিয়া 5 নম্বৰ কুৱেশ্যনটো কি হৈছে প্ৰমাণ কৰিব লাগে। আমাৰ কি প্ৰমাণ কৰিব লাগে? 1 নম্বৰটো দিয়া আছে cosec θ minus cot θ all square equal to 1 minus cos θ 1 plus cos θ। আমি এটা লেফট হ্যান্ড সাইডৰ পৰা আমি ৰাইট হ্যান্ড সাইড উলিয়াব পাৰো বা ৰাইট হ্যান্ড সাইডৰ পৰা আমি লেফট হ্যান্ড সাইড উলিয়াব পাৰো। এতিয়া প্ৰথম আমাৰ লেফট হ্যান্ড সাইডটোকে চাম cosec θ minus cot θ whole square। আমি এনে ধৰণৰ প্ৰশ্ন থাকিলে আগৰ ভিডিঅ'টো আলোচনা কৰা হৈছে। সদায় আমি cos আৰু sin লৈ আমাৰ ৰূপান্তৰ কৰিব লাগে বা কনভাৰ্ট কৰিব লাগে বুলি কৈছিলো। এতিয়া কাৰণ cosec θ টো আমাৰ কেইটা আছে? আমাৰ অনুপাত 6টা আছে। এই 6টা ৰেচিয়ে আমাৰ cos আৰু sin ৰ লগত আমাৰ ৰিলেচন আছে। ঠিক তেনেদৰে cosec θ টো আমাৰ কি আছিল? আমাৰ 1/sin θ। আকৌ মাইনাস cot θ টো আমাৰ ঠিক তেনেদৰে কি আছিল? cos θ/sin θ whole square। এতিয়া আমাৰ নেক্সট স্টেপটো তেনেকৈ বহাৰ ফৰ্মুলাত বহাৰ পিছত আমি এইটো ফ্ৰেকশনলৈ আহিলে আমি সদায় লসাগু বা এলচিয়াম ল'ব লাগে। এতিয়া আমাৰ sin θ এই sin θ আমাৰ ডিনমিনেটৰ মানে হৰটো একে হৈ আছে। হৰটো একে হ'লে আমাৰ কি sin θ হ'ব আৰু ওপৰত যি আছে এইটো লিখিলে হ'ল। আকৌ হোল স্কয়াৰ আছে। আকৌ ঠিক তেনেকৈ আমাৰ 1 minus cos all square আকৌ আমি sin টো তেনেকৈ আমি স্কয়াৰ কৰিব লাগে। এতিয়া আমাৰ কি ফৰ্মুলা পালো? আমাৰ cosec θ ঠাইত আমি কি বহালো? 1/sin θ বহালো। আকৌ cot θ কিত বহালো? আমি cos θ/sin θ বহালো। ঠিক তেনেদৰে আমি আকৌ sin স্কয়াৰ θ কি হ'ব? আমাৰ 1 minus cos স্কয়াৰ θ বহাম। এতিয়া চা 1 minus cos whole square আকৌ sin square কি আছিল? আমাৰ 1 minus cos square θ। এতিয়া চা আমাৰ এইটো কেইটা আছে? আমাৰ 1 minus cos θ দুটা আছে, দুবাৰ লিখিম। আকৌ 1 minus cos square θ টো আমাৰ কি ফৰ্ম কৰিছে? আমাৰ a square minus b square। কি আছিল? আমাৰ a square minus b square টো a minus b আৰু a plus b ফৰ্ম কৰিছে। মুঠতে আমাৰ ত্ৰিকোণমিতি এইখিনি প্ৰমাণ কৰিবলৈ যাওঁতে আমাৰ এই গোটেইখিনি অবেদ আমাৰ মুখস্থ থাকিবই লাগিব, তেতিয়াই পাৰিবা। এতিয়া আমাৰ 1 minus cos θ কেইটা আছে? আমাৰ দুটা আছে, দুবাৰ লিখিছো। এইটো আকৌ a square minus b square ফৰ্মত আছে। কি হ'ব? আমাৰ 1 টো আমি স্কয়াৰ নিলিখিলেও হয়। 1 minus cos θ আৰু 1 plus cos θ। Yes, 1 minus cos θ 1 minus cos θ কেনসেল হৈছে। আমাৰ কি থাকিলে? 1 minus cos θ 1 plus cos θ। আমি কি পালো? 1 minus cos θ 1 plus cos θ। এইটোৱে আছিল আমাৰ ৰাইট হ্যান্ড সাইডটো। এইটোৱে আমাৰ প্ৰমাণ কৰিব লাগে। আৰু এবাৰ ভালকৈ চাই লোৱা কৈছে আমাৰ প্ৰমাণ কৰা যে এইটো ইকুৱেল এইটো, হয় নাই? তেতিয়া আমি এই cosec θ টো কলৈ কনভাৰ্ট কৰিলে? আমি 1/sin θ আকৌ cot θ টো আমি cos/sin θ। তাৰপিছত কি কৰিলে? আমি লসাগু ল'লো। লসাগু আমাৰ কিমান হ'ল? sin θ এইখিনি পালো। তাৰপিছত আকৌ সেপাৰেট কি স্কয়াৰটো লিখিলো। তাৰপিছত sin স্কয়াৰ θ আমি আকৌ বহালো 1 minus cos স্কয়াৰ θ। তেতিয়া আমাৰ 1 minus cos স্কয়াৰ θ টো কোনটো ফৰ্ম কৰিছে? আমাৰ a স্কয়াৰ minus b স্কয়াৰ। তাৰপিছত আমি 1 minus cos all স্কয়াৰটো দুবাৰ লিখিলো। তাৰপিছত 1 minus cos স্কয়াৰ θ টো আমি আকৌ a স্কয়াৰ minus b স্কয়াৰ বহালো। তাৰপৰা বহোৱাৰ পিছত আমাৰ এইখিনি কেনসেল হৈছে। তাৰপিছত আমাৰ নেক্সটটো আমাৰ ৰিজাল্টটো এইটো পালো। এইটোৱে আছিল আমাৰ প্ৰমাণ কৰিবলগীয়াটো। এতিয়া নেক্সট তেনেকৈ আমি 2 নম্বৰটো চাম। আমাৰ 2 নম্বৰ কুৱেশ্যনটো হৈছে cos by 1 plus sin a plus 1 plus sin a by cos a equal to 2 sec a দেখাব লাগে। এটা আমাৰ লেফট হ্যান্ড সাইডটো চাম। আমাৰ এইটো কি হ'ব? আমাৰ লেফট হ্যান্ড সাইড 1 plus sin a plus 1 plus sin a by cos a। এতিয়া আমাৰ
এই সাইন আৰু কসটা আমি কনভার্ট কৰাৰ দৰকাৰ নাই, বেলেগলৈ ৰূপান্তৰ কৰাৰ দৰকাৰ নাই, কাৰণ আমি বাকি কেটাকে আমি কি কৈছিলো cos সাইনলৈ যদি ফৰ্মুলা নাথাকে ৰূপান্তৰ কৰিব কৈছিলো। ইয়াতো আমাৰ cos সাইন অলৰেডি আছে, আমাৰ প্ৰয়োজন নাই। নেক্সট স্টেপটো আমি কি ডাইৰেক্ট আমি ইয়াৰ ভগ্নাংশত আছে আমি লসাগু লম। লসাগু এলচিয়াম কিমান হ'ব 1 প্লাস sin a cos a। এতিয়া আমাৰ 1 প্লাস sin a কেনসেল গল, কি থাকিলে cos a into cos স্কয়ার a। ঠিক তেনেকৈ cos কেনসেল গল, কি থাকিলে 1 প্লাস sin a তো কাৰ লগত ইনটু হ'ব 1 প্লাস sin a। কেইটা হল আমাৰ 1 প্লাস sin a দুটা। তাৰ পিছত আমাৰ cos স্কয়ার a, এইটো আকৌ আমাৰ a plus b হোল স্কয়ার ফৰ্মুলাত পৰিছে, কি হ'ব a plus b হোল স্কয়ারটো a equal 1 আছে, b equal sin a আছে, 1 স্কয়ার 1 আকৌ 2 sin a plus sin স্কয়ার a আকৌ 1 plus sin a cos a। এতিয়া চাচোন cos স্কয়ার plus sin স্কয়ার আমি অলরেডি এটালৈকে পালোৱে, cos স্কয়ার plus sin স্কয়ার বা sin স্কয়ার a plus cos স্কয়ার a কি হয় আমাৰ 1। আমি এতিয়া 1 টো বহালো, আকৌ প্লাস 1 আছে, আকৌ প্লাস 2 sin a আছে বহালো। নেক্সট আকৌ 1 plus sin a cos a। তারপর 1 plus 1 আমার কিমান হল 2 plus 2 sin a by 1 plus sin a cos a। এটা উপৰ পৰা আমাৰ কি কমন আহিব, ইয়াৰ পৰা 2 plus 2 sin a পৰা আমাৰ 2 এটা কমন আহিব। আমি 2 আনাৰ লগে লগে ইয়াত 1 plus sin a থাকিলে আৰু আকৌ 1 plus sin a cos a। এটা 1 plus sin a 1 plus sin a কেনসেল গল। এটা 2 by cos মানে ইয়াত 1 by cos আছে, আমাৰ 1 by cos কি আছিল আমাৰ চেক আছিল, আমাৰ 2 আছে 1 by cos আমাৰ চেক a। এটো আছে আমাৰ প্রুফ কৰিব লগিয়া। The next আমি 3 নম্বৰটো চাওঁ। আমাৰ 3 নম্বৰটো আছে tan theta by 1 minus cot theta plus cot theta by 1 minus tan theta equal 1 plus sec theta cosec theta দেখাব লাগে। এতিয়া আমি কি কৈছিলো tan cot বা cosec sec থাকিলে আমি কলৈ নিব কৈছিলো sin আৰু cos লৈ। এটা আমাৰ tan theta কি আছিল আমাৰ sin theta by cos theta বহাই দিলো। আকৌ 1 minus cot theta কি আছিল cos theta by sin theta। ঠিক তেনেদৰে আকৌ cot theta তো আমাৰ কি আছিল cos theta by sin theta। আকৌ 1 minus tan theta তো কি আছিল আমাৰ sin theta by cos theta। আমি কি বহালো tan theta equal to আমাৰ sin theta by cos theta। আকৌ cot theta আমাৰ কি আছিল cos theta by sin theta। এটোৰ আমি বহাইছো। এতিয়া আমি কি কৰিম sin theta by cos theta আছে, আমি ইয়াত আমি কি লম লসাগু লম। ইয়াত লসাগু কিমান আমাৰ sin theta এলচিয়াম ললে sin into 1 sin theta minus cos theta হয়, আকৌ প্লাস cos theta by sin theta। আকৌ তলত আমাৰ কি হ'ব এলচিয়াম cos theta, তেনে cos into 1 cos theta minus sin theta। আমি যদি উল্টা কৰোঁ এইটো আমাৰ ওপৰলৈ যাব, তেতিয়া কিমান হ'ব sin into sin স্কয়ার theta। তলত কি থাকিলে আমাৰ cos theta sin theta minus cos theta। ঠিক তেনেকৈ এই cos টো ওপৰলৈ গ'লে আমাৰ cos স্কয়ার theta। তলত কি থাকিলে আমাৰ sin theta minus into cos theta minus sin theta থাকিলে। ইয়াত চোৱাচোন আকৌ এটা আমাৰ ভগ্নাংশলৈ আহিছে, আমি তেতিয়া আকৌ লসাগু ল'ব লাগিব। ইয়াত চোৱাচোন আমাৰ এলচিয়াম কি হ'ব cos theta sin theta আহিব। ইয়াত আকৌ sin theta cos theta, ইয়াতো আছে cos theta sin theta একে আছে, কিন্তু ইয়াত কি আমাৰ চিম্বলটো আমাৰ বেলেগ বেলেগকৈ আছে। মানে ইয়াত প্লাস আছে, ইয়াত sin যদি প্লাস আছে ইয়াত মাইনাস আছে, আকৌ ইয়াত যদি cosটো মাইনাস আছে ইয়াত প্লাস আছে। এনেকৈ হ'লে আমি কি কৰিম, আমি এতিয়া মাইনাস এটা আমি কমন ল'ব লাগে। এটা মাইনাস এটা কমন ল'লে কিমান হ'ব আমাৰ sin স্কয়ার theta by cos theta sin theta minus cos theta।
ইয়াত যদি আমি মাইনাছ এটা কমন লওঁ কিমান আহিবগে sin থিটা তেতিয়া এই মাইনাছটো আমাৰ কি হ'ব মাইনাছে মাইনাছে প্লাছ হ'বগে আকৌ এই প্লাছটো কি হ'ব মাইনাছ হ'ব আমি তেনেকৈ মাইনাছ এটা কমন লৈ মিলাব পাৰোঁ এতিয়া আমাৰ লসাগু কিমান হ'ল এলচিয়াম cos থিটা sin থিটা আকৌ sin থিটা cos থিটা আমাৰ লসাগু বা এলচিয়াম হ'ল এটা sin থিটা cos থিটা কেনসেল গ'ল cos cos কেনসেল গ'ল এটো আমাৰ sin থিটা sin স্কয়ার কিমান হ'ব আমাৰ ইনটু হলে sin কিউব থিটা ঠিক তেনেদৰে আকৌ আমাৰ এই sin sin কেনসেল গ'ল এটো কেনসেল গ'ল কি থাকিলে আমাৰ প্ৰথমে এটো হৰণ কৰিব লাগে তাৰ পিছত যেটো থাকি যায় এইটোৰ লগত আমাৰ ইনটু কৰিব লাগে মানে লবৰ লগত লব আমাৰ cos স্কয়ার থিটা আৰু cos থিটা কি হয় আমাৰ cos কিউব থিটা এতিয়া কোসা sin কিউব থিটা মাইনাস cos কিউব থিটা আমাৰ মানে a কিউব মাইনাস b কিউব ফৰ্মুলা আহিলে এটো আমাৰ কি আছিল a কিউব মাইনাস b কিউব তা আমাৰ ইয়াতে মই লিখিছো a কিউব মাইনাস b কিউব ইকুয়াল টু a মাইনাস b a স্কয়ার প্লাস ab প্লাস b স্কয়ার এটো ফৰ্মুলা আহিলে এটা আমি এটো ব্যৱহাৰ কৰিম সোয়া কেনেকৈ ব্যৱহাৰ কৰিম a এর ভ্যালু sin b এর ভ্যালু cos এটা sin থিটা মাইনাস cos থিটা a এর ভ্যালু sin থিটা b এর ভ্যালু cos থিটা এটা a মাইনাস b আমি sin থিটা মাইনাস cos থিটা লিখিলো তার পিছত আছে আমাৰ আকৌ a স্কয়ার প্লাস ab প্লাস b স্কয়ার মানে sin স্কয়ার থিটা প্লাস sin থিটা cos থিটা প্লাস cos স্কয়ার থিটা বাই cos থিটা sin থিটা আকৌ sin থিটা মাইনাস cos থিটা আমাৰ sin থিটা মাইনাস cos থিটা sin থিটা মাইনাস cos থিটা কেনসেল গ'ল তারপর আমাৰ sin স্কয়ার থিটা প্লাস cos স্কয়ার থিটা কি হয় আমাৰ 1 আমি 1 বহালো প্লাস কি থাকিলে sin থিটা cos থিটা বাই cos থিটা sin থিটা এতিয়া আমি সেপারেট কে লিখিছন 1 বাই cos থিটা sin থিটা প্লাস sin থিটা cos থিটা বাই cos থিটা sin থিটা ইয়াত sin থিটা বাই sin থিটা কেনসেল গল cos থিটা বাই cos থিটা কেনসেল গল কিমান থাকিলে আমাৰ 1 এটা আমাৰ 1 বাই cos থিটা আমাৰ কি আছিল sec থিটা আকৌ 1 বাই sin থিটা আমাৰ কি আছিল cosec থিটা প্লাস 1 মানে আমাৰ 1 প্লাস sec থিটা cosec থিটা আমি পালো আমাৰ এটুকে আমাক প্ৰমাণ কৰিব কৈছিল এটা হেন্স proof এনেকৈ আমি লেফট হ্যান্ডৰ পৰা ৰাইট হ্যান্ড সাইডটো আমি উলিয়াব পাৰো ইয়াৰ পিছৰখিনি আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম